হেৰি শুনকচোন, মই কথা এটা ভাবিছোঁ। কি কথাটো ভাবিছা প্ৰতিমা? কোৱাচোন। আমাৰ ল'ৰাটো যে ধন, সি চাওঁতে চাওঁতেচোন ডাঙৰেই হ'লহি। ভাবিছোঁ তাৰ বিয়াখনকে ঠিক কৰি দিওঁ নেকি, যিহেতু তাৰ বিয়া বয়সো হৈ আহিছে। নে কি কয় আপুনি? পিছে কথাটো ময়ো সেইটোকে চিন্তা কৰি আছিলোঁ প্ৰতিমা। ময়ো লাহে লাহে কৰিব নোৱাৰা হৈ আহিছোঁ, যিহেতু সি ঘৰখনৰ একমাত্ৰ ল'ৰা। সি দায়িত্ব নল'লে আৰু কোনে ল'ব? তেতিয়াহ'লে বোৱাৰী চাবহে লাগে আৰু, নে কি কোৱা? কিন্তু বোৱাৰীজনী বা মই বিচৰাৰ দৰে হ'বনে নাই, তাকেহে মই চিন্তা কৰিছোঁ। কোৱাচোন বাৰু, তোমাকনো কেনেকুৱা বোৱাৰী লাগে? মোক এনেকুৱা এজনী বোৱাৰী লাগে, যোনজনী বোৱাৰীয়ে এই ঘৰখন ধৰি ৰাখিব পাৰে আৰু চবৰ লগতে যাতে মিলি কৰি থাকিব পাৰে। এজনী ভাল বুদ্ধিমান বোৱাৰী। কি যে কোৱা আৰু তুমি প্ৰতিমা। বোৱাৰী তোমাক বুদ্ধিমান লাগে হয়, তো এতিয়া বোৱাৰীজনী চাবলৈ যাওঁতে বা বুদ্ধিমান হয় নে নহয়, এই কথাটো কেনেকৈ গম পাম মই বাৰু? সেইবোৰ আপুনি মোৰ ওপৰত দি দিয়ক, সেইবোৰ মই নিজে চম্ভালি ল'ম। আপুনি অকল বোৱাৰী চোৱা আৰম্ভ কৰক। ঠিক আছে তেনেহ'লে দিয়া, মই চেষ্টা কৰি চাম বাৰু তোমাৰ মনে মিলা বোৱাৰী এজনী চাবলৈ। বাৰু তুমি বহাচোন, মই অলপমান ওলাই যাওঁ, আহোঁতে কিবা পালে বজাৰৰ পৰা লৈ আহিম বাৰু। ঠিক আছে, আপুনি গৈ থাকক। প্ৰতিমা, এই অকলে অকলে বহিনো কি ভাবি আছা? অনিমা দেখোন, আহাচোন আহা, বহাহি। এই অকলে অকলে বহিনো তুমি কি ভাবি আছিলা? নহয় অনিমা, মই ল'ৰাটোৰ কাৰণে চিন্তা কৰি বহি আছিলোঁ জানানে। ল'ৰাটোৰ কাৰণে কি চিন্তা কৰি আছানো? নহয় অনিমা, তুমিচোন জানাই আমাৰ ল'ৰাটো যে ধন, তাৰ বিয়া বয়স হৈ আহিছে আৰু তাকে মই চিন্তা কৰি আছিলোঁ তাৰ বিয়াৰ কথা। এইটো দেখোন বৰ ভাল কথা যে তাৰ বিয়াৰ কথা চিন্তা কৰিছা। মোক আগতে কিয় নকলা? ময়ো সহায় কৰিলোঁ হয় বোৱাৰী বিচৰাত। তাকেইতো অনিমা, এতিয়া ভাল বোৱাৰীহে বিচাৰি পোৱা নাই জানানে। এজনী ভাল আৰু বুদ্ধিমান বোৱাৰী বিচাৰি ভাগ কৰি গৈছোঁ, কিন্তু মনে বিচৰা বোৱাৰী মই ক'তোৱে পোৱা নাই জানানে। চিন্তা নকৰিবা অনিমা, এদিন নহয় এদিন তোমাৰ মনে বিচৰা বোৱাৰী ইনো পাবা। ক'তনো পাব অনিমা? আমাৰ এখেতে যেনেকুৱাহে প্ৰশ্ন সোধে, ছোৱালী পলায়ে যায়। সেইটোহে কথা নেকি খুৰা দিয়ক? বাৰু কোৱাচোন প্ৰতিমা, তোমাকতো কেনেকুৱা বোৱাৰী লাগে? মোক এজনী ভাল গুণ থকা এজনী বুদ্ধিমান বোৱাৰী প্ৰয়োজন জানানে, যাতে ঘৰখন ভালকৈ ধৰি ৰাখিব পাৰে। কিন্তু কি ক'বা অনিমা, মোৰ চাগে কপালত এনেকুৱা বোৱাৰী পোৱা লিখাই নাই। চিন্তা কৰি নাথাকিবা প্ৰতিমা, বোৱাৰীহে তুমি মনে বিচৰা বোৱাৰী এনেও পাবা। মই কৈছোৱে নহয় তোমাক, নে কি কয় খুৰা দিয়ক? তাকেইতো অনিমা, মই তাকেই বুজাই আছোঁ, কিন্তু সেয়াহে নামানি নহয়। কি ক'বা আৰু, এনেকৈ মন মাৰি বহি থাকে। এই বাৰু ব'লাচোন ব'লা, আমাৰ ঘৰলৈকে ব'লা। মই এই বজাৰ গৈছিলোঁ মানে, আহোঁতে কিবা কিবি লৈ আহিছোঁ। চাহ অকণকে খাওঁগৈ আৰু ব'লা। হেৰি, আপোনাক যে কৈ পঠিয়াইছিলোঁ, কামটো কৰিলেনে বাৰু? কি যে কোৱা আৰু তুমি দেই, ইমান পটককেনো ক'ত বিচাৰি পাম হয়। আজি পুৱা আলোচনা কৰিছিলোঁহে। মোক কিন্তু এজনী ভাল আৰু বুদ্ধিমান বোৱাৰী মোক আনি দিবই লাগিব, মই সেইবোৰ একো নাজানো দেই। বাৰু হ'বচোন দিয়া, এই অনিমা আহিছে, ব'লাচোন বাৰু আমি ঘৰলৈকে যাওঁ, চাহ অকণকে খাওঁগৈ একেলগতে। কি কোৱা অনিমা? হয় আকৌ খুৰা দিয়ক, এতিয়াতো ঘৰখনলৈ নতুন নতুন বোৱাৰীও আহিব, তাতে অকণমান কিন্তু পাৰ্টি চাৰ্টি হ'ব লাগিব দেই। এনেকৈ কিন্তু নহ'ব মন চন মাৰি থাকিলে। সেইটোতো হ'বই আৰু দিয়াচোন অনিমা, মই মনে বিচৰা বোৱাৰী এজনী পালেই হ'ল আৰু। কেনেকুৱা ধামাকা পাৰ্টি দিম আকৌ চাবা। হেৰি, তুমিও আহা আকৌ, চাহখন খাই লোৱাহি। এয়া মিঠাই অলপ আছিলে, আপুনি যে আনিছিলে বজাৰৰ পৰা, সেয়াও অলপ লৈ আহিছোঁ। অনিমা, চাহ খোৱা। তুমিও আহা আকৌ প্ৰতিমা, একেলগে খালেহে ভাল লাগিব, নে কি কয় খুৰা দিয়ক? হয় দিয়া অনিমা, পিছে প্ৰতিমা হেৰি নহয়, আমাৰ এই ধন ক'লৈ গ'লনো? তাৰ আজি অফিচ নাছিলে নেকি? তাৰ আজি অফিচ নাই, সি আজি ঘৰতে আছে। তাক চাহ খাবলৈ মাতি থৈ আহিছিলোঁ, ইমান দেৰি জানো অহাই নাই, সি কিনো কৰি আছে? নহয় প্ৰতিমা, তাৰ চাগে বিয়া ঠিক হোৱা গম পাই সি লাজতে আহিবই পৰা নাই। নহয় অনিমা, তাক এতিয়ালৈকে কথাটো জনোৱাই নাই। মই বোলো মই যেতিয়া মোৰ মনে বিচৰা বোৱাৰী এজনী পাম, তেতিয়াহে বোলো তাক ক'ম। মা কি আলোচনা কৰি আছা ইমানকে? ধন, এই তোলৈকে বাট চাই আছিলোঁ, আমি চবেই চাহ খাবলৈ ল'লোঁ, আকৌ তই? সেইটোতো হ'ব বাৰু, খালি মইচোন বেলেগহে কিবা শুনি আছিলোঁ। কিবা বিয়া কথা, কাৰ বিয়া কথা আলোচনা কৰি আছানো? নহয় তই এইফালে আছোন, তোৰ লগত এটা কথা আলোচনা কৰিবলৈ আছিলে। কি আলোচনা দেউতা, কোৱা আকৌ। ময়ে কৈ দিছোঁ শুন, এই কথাটো ময়ে ভাবিছিলোঁ। তোৰ বাবে ছোৱালী এজনী চাইছোঁ। তোৰ বিয়া পতা বয়সো হৈ আহিছে, তাতে আকৌ ময়ো লাহে লাহে কাম কৰিব নোৱাৰা হৈ আহিছোঁ। আৰু তোৰ দেউতাটো জানই, কাম কৰিব নোৱাৰা হৈ আহিছে। আৰু যিহেতু তই ঘৰখনৰ একমাত্ৰ ল'ৰা, তই নকৰিলে আৰু কোনে কৰিব? ইমান কিজনী ছোৱালী চালোঁ এতিয়ালৈকে, কিন্তু মোৰ এজনীও পচন্দ নহয় জাননে ধন? কি মোৰ বিয়া? কিন্তু এই বিয়াখন ঠিক কৰাৰ আগত তুমি মোক সুধিব লাগিছিলে এবাৰ। আমি ঠিক কৰিছোঁ যেতিয়া তোৰ আকৌ কিয় সুধিব লাগে? আমিতো তোৰ বাবে ভালেই চিন্তা কৰিম। বাৰু দে, তই চিন্তা নকৰিবি। হ'ব দিয়া, মই অলপ ওলাই যাওঁ। ইয়াৰ আকৌ কি হ'ল? একো নাই দিয়া, বিয়াৰ কথা শুনি লাজ কৰিছে আকৌ। কি হ'ল ধন, আজি তুমি বৰ মন মাৰি আছা যে? কি ক'ম অন্তৰা, মোৰ মায়ে আকৌ এজনী ছোৱালী মোৰ বাবে চাইছিল, তাইকো ৰিজেক্ট কৰি দিলে। ইয়াতকৈ আৰু ভাল কথা আমাৰ কাৰণে কি হ'ব পাৰে ধন? যদি মায়ে ৰিজেক্ট নকৰে, তেতিয়া আমাৰ বিয়ানো কেনেকৈ হ'ব? তুমিচোন জানাই অন্তৰা, আমাৰ বিয়া হোৱাটো কিমান কঠিন। মা বহুত বেছি চালাক, তাতে আকৌ মায়ে লাভ মেৰেজ হোৱাটো একদম নিবিচাৰে। এনেকৈ তোমাক কেনেকৈ মাৰ ওচৰলৈ লৈ যাওঁ, তুমিয়ে কোৱাচোন বাৰু। তোমাৰ মা চালাক হ'লেনো কি হ'ল? মই কি কম বুদ্ধিমান ছোৱালী? বাছ মই যেনেকৈ কৈ যাওঁ, তুমি তেনেকৈ কৰি যাবা, বাকী মোৰ ওপৰত এৰি দিয়া। ঠিক আছে অন্তৰা, তুমি যেনেকৈ ক'বা মই তেনেকৈ কৰিম। বাৰু কোৱাচোন, এতিয়া মই কি কৰিব লাগিব? তেন্তে শুনা। মা, মা, কি কৰি আছানো? ধন, আহিলি, এই খাবলৈ যোগাৰ কৰিছোঁ। মা, তোমাক এটা কথা ক'বলৈ আছিলে। কচোন, কি কথা?
মা মোৰ লগৰ এজনৰ বিয়া ঠিক হৈছে। তাৰ নাম হিমেশ। এই তোমাক যে এদিন কৈছিলোঁ তাৰ কথা। অঁ হিমেশ, এদিন যে আহিছিল আমাৰ ঘৰলৈ তোৰ লগত, কচোন কি হ'ল? অঁ মা, সিয়েই। তাৰে বিয়া ঠিক হৈছে মা। কিন্তু তাৰ বয়সটো তোতকৈও কম, ইমান সোনকালে তাৰ বিয়া ঠিক কৰিলেনে? তাৰ মাক বাপেকে কৰি দিছে চাগে যৌতুক ছোৱালীৰ লগত। তুমি ভুল বুজিছা মা। তাৰ মাকে কি কৰিলে জানা? তাৰ বিয়াৰ বাবে মাকে ছ'চিয়েল মিডিয়া যোগেদি চবতে জনাজাত কৰি দিছিল, যাতে ক'তো বোৱাৰী বিচাৰি ফুৰিব নালাগে তোমাৰ দৰে। তাৰ মাক যিজনীহে তোমাতকৈও বেছি চালাক। তোৰ মাৰো কম নহয় দেই। পিছে সি কথাটো কিন্তু বেয়া নক'লে। ময়ো যদি এনেকুৱা কৰি যাওঁ, বাটলৈ চাইছে আমনি লাগিছে আৰু আজি চাগে কোনো নাহে। হেৰি তুমিনো অকলে অকলে দুৱাৰমুখত কি কৰি আছা? চাই আছিলোঁ কোনোবা আহে নেকি বোলো। তুমি এনেকৈ ৰৈ থাকিব নালাগে, আহিব নহয় সময়ত। ঘৰত কোনোবা আছেনে? অঁ কোনোবা আহিছে। নমস্কাৰ নমস্কাৰ নমস্কাৰ। কি নাম তোমাৰ? মোৰ নাম অন্তৰা। কাক বিচাৰি আহিছিলা? এই মই দুদিনমানৰ আগত ফেচবুকত এটা পোষ্ট পাইছিলোঁ, সেইটোৱেই বিচাৰি আহিছোঁ। বাৰু আহাচোন বাৰু। কি নাম তোমাৰ? মোৰ নাম অন্তৰা। কিমান পঢ়া শুনা তুমি আৰু কি কৰা? মই MA কৰি এতিয়া এখন ভাল চৰকাৰী স্কুলৰ মাষ্টৰণি কৰি আছোঁ। আচ্ছা মেডাম হয় মানে? তেতিয়াহ'লেচোন বহুত বুদ্ধিমান হ'ব লাগে তুমি। মোৰ ঘৰৰ বোৱাৰী হোৱা ইমান সহজ নহয় আকৌ। কোৱা তুমি পাৰিবানে? মই চেষ্টা কৰি যাম। বাৰু তেতিয়াহ'লে মই এতিয়া গোটেইকেইটা পৰীক্ষাত তুমি পাছ হৈ দেখাব লাগিব। পাৰিবানে? পাৰিম, কিয় নোৱাৰিম। আহিছোঁ যেতিয়া পৰীক্ষাত পাছ হৈয়ে যাম। আৰু এনেও যিমান বুদ্ধিৰ ক্ষমতা ডাঙৰৰ গাত থাকে, আমাৰ ল'ৰা ছোৱালীবিলাকৰ গাত সিমান কেতিয়াও হ'ব নোৱাৰে। কিন্তু মই চেষ্টা কৰি যাম যাতে আপোনাক নিৰাশা কৰিব নোৱাৰোঁ। ঠিক আছে ঠিক আছে, সেইবোৰ বাৰু হৈ থাকিব। পাকঘৰৰ সকলো কাম জানাই চাগে? অঁ এইটোৱে তোমাৰ প্ৰথম পৰীক্ষা। পাকঘৰত যোৱা আৰু সকলো কাম কৰি এসাঁজ ভালকৈ আমাক খুৱাব লাগিব তুমি। তেতিয়াহে গম পাম তুমি কিমান বুদ্ধিমান। ঠিক আছে হ'ব। ইমান দেৰি লাগিছেনে তোমাৰ বনাবলৈ? পাকঘৰৰ সকলোখিনি কাম কৰাৰ লগতে আজিৰ সাজো বনাই থৈ আহিছোঁ। খাই ক'বচোন কেনে পালে? চাওঁচোন বাৰু খাই কেনেকুৱানো বনাইছে। ভালেই বনাইছেচোন। ইমানেই নহ'ব, চাওঁচোন বাৰু আৰু এটা পৰীক্ষা বাকী আছে নহয়, তেতিয়াহে গম পাম কিমান বুদ্ধিমান। ধন অ' ধন, ঘৰতচোন কাকোৱে দেখা নাই, ক'ত বা গ'ল? অঁ অন্তৰা আহা। ঘৰতচোন কাকোৱে দেখা নাই, আৰু মা ক'ত গ'ল? মা ভিতৰত শুই আছে, গা বেয়া আৰু পেটৰ বিষ। অঁ কালিচোন লগ পাই গৈছিলোঁ, কালিলৈকেচোন ঠিকেই আছিল। মাক এবাৰ চাব পাৰোঁ নেকি? যোৱা ভিতৰতে আছে, চাই আহাগৈ। মৰিলো মই শুনিছোঁ আপোনাৰ অসুখ হৈছে। মই কিন্তু হাঁহি ফূৰ্তি কৰি থকা দেখিছোঁ নেকি? দেখা নাই নেকি মোৰ কিমান পেট বিষ? মৰিলো। তুমিতো বৰ বুদ্ধিমান নহয় জানো? এতিয়া কোৱা, তুমিয়ে কোৱা কি উপায় আছে মোৰ এই পেটৰ বিষৰ? মৰিলো। তুমি মাৰ কথালৈ বেয়া নাপাবা অন্তৰা। একো নাই দিয়া, মই বেয়া নাই পোৱা। মাৰ অসুখ হৈ আছে বাবেই অলপ খং কৰি দিছে, মই বুজি পাইছোঁ। ৰ'বা মই মাৰ পেটৰ বিষৰ কিবা এটা কৰোঁ। এনেকৈ মই চাই থাকিব নোৱাৰোঁ। একাপ চাহ খালে কিজানি পেটৰ বিষ ভালেই হৈ যায়। মৰিলো। এইফালে চাওকচোন, মই আপোনাৰ কাৰণে কিবা এটা লৈ আহিছোঁ। তই আকৌ আহি গলি? তই যাবলৈ কৈছিলা তোক মই, তই বেগেত যা মোৰ ঘৰৰ পৰা। মই বাৰু গুচি যাম, খালি মই বনাই দিয়া এই চাহকণ যদি আপুনি খায় তেতিয়া আপোনাৰ পেটৰ বিষ নাইকিয়া হৈ যাব। এইবোৰৰ কথা কি বনাই আনিছ? ইমান ভাল ভাল ডক্টৰৰ ওচৰত দেখুওৱাৰ পাছতো, ইমান দামী দামী দৰৱ খোৱাৰ পাছতো ভাল হোৱা নাই, তোৰ এই চাহকণে মোক কি ভাল কৰিব? এই চাহকণ মই আদা তুলসী আৰু জালুক দি বনাই আনিছোঁ। আপুনি এইকণ খাই দিলে আপোনাৰ পেটৰ বিষ ভাল হৈ যাব। মা তুমি এবাৰ খাই চোৱাচোন, কিজানি ভালেই পাই যোৱা। কি কোৱা অন্তৰা? তাকেইতো মই কৈ আছোঁ, মোৰ বিশ্বাস আছে এই চাহকণ খাই আপুনি ভাল পাই যাব। আৰু যদি এই চাহকণ খাই ভাল নাপায়, তেতিয়াহ'লে মই এই ঘৰখন এৰি থৈ গুচি যাম আৰু কেতিয়াও আপোনালোকক অশান্তি কৰিবলৈ নাহোঁ। আৰু মই মানি ল'ম যে আপোনালোকৰ ঘৰখনৰ মই এজনী ভাল বোৱাৰী হ'ব নোৱাৰিলোঁ। বাৰু দেচোন, খাই চাওঁ, কিজানি ভালেই পাই যাওঁ। ভগৱান, অকণমান আৰাম পাইছোঁ পাই। ধন্যবাদ ভগৱান। মা ধন্যবাদ যদি ভগৱানক কৈ হ'ল, অলপ ধন্যবাদ অন্তৰাকো কৈ দিয়া। বেছিকেতো তাইয়ে চিন্তা কৰি আছিলে। হ'ব মাজনী, বহুত পৰীক্ষা লোৱা হ'ল তোমাৰ। এতিয়া আশা কৰিছোঁ সোনকালে তোমাক এইখন ঘৰৰ বোৱাৰী ৰূপে পাওঁ। নে কি কওঁ ধন? নিশ্চয় পাব মা। তেতিয়াহ'লে ময়ো এটা কথা কৈ দিওঁ আৰু ন। আচলতে অন্তৰা মোৰ আগৰ পৰাই চিনাকি। মই তোমাক কম বুলি ভাবি আছিলোঁ, কিন্তু তুমি আকৌ এইবোৰ ভাল নোপোৱা নহয়, সেইকাৰণে এনেকুৱা কৰিব লগা হ'ল। হয় নেকি? সেইটোহে খেল মানে। বাৰু দে, এতিয়া মই মোৰ মনে বিচৰা বোৱাৰীজনী পাই গ'লোঁ যেতিয়া মোক আৰু একো নালাগে।